মই আমাৰ সংবাদ মাধ্যমৰ সকলো বন্ধু বান্ধৱক আদৰণি জনাইছোঁ। পিছফালে আপোনালোকে দেখা পাইছে চেটিন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেড আমাৰ এটা মাইক্ৰ' ফাইনেন্স অনুষ্ঠান হয়। আমি 2017ৰ পৰাই অসমত কাম কৰি আছোঁ। আমাৰ মোটামুটি 7 লাখ কাষ্টমাৰ আছে অসমৰ বিভিন্ন গাঁৱত, আৰু আমাৰ কামটো বিশেষকৈ গাঁৱৰ মহিলাসকলক ক্ষুদ্ৰ ঋণ প্ৰভাইড কৰা। তো যিহেতুকে আমি গাঁৱৰ মানুহৰ লগত কাম কৰোঁ, এই প্ৰাকৃতিক দুৰ্যোগত আমি ভাবিলোঁ যে এইটোৱে সময় আমি আমাৰ সমাজক কিবা এটা যাতে আমি ঘূৰাই দিব পাৰোঁ আমাৰ ফালৰ পৰা। তো আমাৰ কোম্পানীৰ ফালৰ পৰা 1 কোটি টকা অনুমোদন কৰা হৈছে বান সাহায্যৰ কাৰণে। আমি 15,000টা পৰিয়ালত আমি বান সাহায্য বিতৰণ কৰিম। যিহেতুকে খাদ্যৰ বহুত তাতে উভৈনদী হৈছে, তো আমি ভাবিলোঁ যে আমি খাদ্য নিদিওঁ, আমি মুচৰি, তাৰপিছত বিচনাৰ চাদৰ, খোৱা পানী, তাৰপিছত কিচেনৰ সামগ্ৰী, বাচন বৰ্তন কিছুমান আমি দিছোঁ, চেনিটেৰী পেড, তাৰপিছত আৰু ড্ৰিংকিং ৱাটাৰ বিশেষকৈ আমি দিছোঁ। খোৱা বস্তুৰ ভিতৰত আমি চিৰা আৰু বিস্কুট আমি এনেকৈ কিছুমান ড্ৰাই আইটেম আমি দিছোঁ। আৰু এইখিনি আমি 200খন গাঁৱত আমি বিতৰণ কৰিম, 4খন জিলাত, যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট। আৰু 200খন গাঁৱত 15,000 পৰিয়ালত আমি নেক্সট আহিবলগীয়া 2 দিনত আমি বিতৰণ কৰিম। ধন্যবাদ।